নমস্কাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আমাৰ শেষৰ পৰ্যায়ে পাইছেহি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকৰ এইখিনি যে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল ফাৰ্ষ্ট আপোনালোকৰ ছেকেণ্ড থাৰ্ড তিনিখনকৈ লিষ্ট ওলালে আমাৰ কিমান কেণ্ডিডেট আপোনালোকৰ 3 নম্বৰ আমি আগৰখিনি আলোচনা কৰিছোঁ আপোনালোকৰ প্ৰথম যিখন ভেৰিফিকেশ্যন লিষ্ট আৰু ছেকেণ্ড আমাৰ দ্বিতীয় যিখন ভেৰিফিকেশ্যন লিষ্ট তাত কিমান কেণ্ডিডেট অনুপস্থিত আছিল সেইখিনি আমি আলোচনা কৰিছিলোঁ আজি আপোনালোকৰ আলোচনা কৰিম আমি আমাৰ যিখন থাৰ্ড আপোনালোকৰ 911জন কেণ্ডিডেটৰ নাম আহিছিলে তাত কিমান কেণ্ডিডেট অনুপস্থিত আছে লগতে এইখিনি পোষ্টৰ আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব ইতিমধ্যে আপোনালোকে গমেই পাইছে নিযুক্তি যিহেতু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব 27 তাৰিখৰ আগত যিহেতু নিযুক্তি সম্পূৰ্ণ কৰাৰ কথা যিহেতু দিছে গতিকে এইখিনিৰ নিযুক্তি আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হ'ব আৰু ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব লগতে আমাৰ যি 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব নেকি আপোনালোকৰ এটা খুব চৰ্চাৰ বিষয় হৈ আছে 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব নেকি তাৰ ওপৰতো আলোচনা কৰিম আপোনালোকৰ 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব নে নাহে আমি আজি আলোচনা কৰিম প্ৰথমতে আপোনালোকৰ কিমান কেণ্ডিডেট অনুপস্থিত আছে আমি আগৰখিনি যিহেতু আলোচনা কৰিছোঁ আপোনালোকৰ প্ৰথম আৰু দ্বিতীয় তালিকাত কিমান কেণ্ডিডেট আপোনালোকৰ অনুপস্থিত আছে সেইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ আজি আমি কৰিম আপোনালোকৰ এই আমাৰ যি 13 আৰু 14 তাৰিখে আপোনালোকৰ আমাৰ 12 আৰু 13 তাৰিখে যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল সেইখিনি পোষ্টত কিমান কেণ্ডিডেট আপোনালোকৰ অনুপস্থিত আছে আপোনালোকৰ কেণ্ডিডেট কিমান অনুপস্থিত আছে বুলি ক'বলৈ গ'লে আমাৰ 911জন প্ৰাৰ্থীৰ আপোনালোকৰ ভেৰিফিকেশ্যন কৰোৱা হৈছিলে 911জন প্ৰাৰ্থীৰ ভিতৰত আপোনালোকৰ বেছি প্ৰাৰ্থী সঠিক সংখ্যাটো আপোনালোকক দিব নোৱাৰিম কাৰণ কিমানজন অনুপস্থিত আছে সেইটো সঠিককৈ ক'ব নোৱাৰি কিন্তু আপোনালোকৰ অনুপস্থিত কেণ্ডিডেটৰ সংখ্যা খুব কম আছে আপোনালোকৰ যি থাৰ্ড নম্বৰ ভেৰিফিকেশ্যন হৈ গ'ল তাত আপোনালোকৰ অনুপস্থিত কেণ্ডিডেটৰ সংখ্যা খুব কম আছে আপোনালোকৰ হয়তো 40ৰ পৰা 50ৰ ভিতৰত ধৰিব পাৰে 40ৰ পৰা 50ৰ ভিতৰত হয়তো ইমানখিনি কেণ্ডিডেট আপোনালোকৰ এবচেণ্ট আছে বেছি কেণ্ডিডেট ইয়াত এবচেণ্ট নাই 40-50 হয়তো নহ'বগৈও পাৰে আপোনালোকৰ 30 মানতো থাকিব পাৰে কিন্তু সঠিক তথ্যটো আমাৰ হাতত আহি পৰা নাই আপোনালোকৰ কিমান কেণ্ডিডেট অনুপস্থিত আছে আপোনালোকৰ ইমানেই হ'ব 30ৰ পৰা 50 আপোনালোকে ধৰিব পাৰে 30ৰ পৰা 50 বা 40 ধৰিব পাৰে আপোনালোকে 30ৰ পৰা 40জন কেণ্ডিডেট আপোনালোকে এবচেণ্ট আছে বুলি ধৰিব পাৰে আমাৰ যি দুদিন ভেৰিফিকেশ্যন হৈ গ'ল তাত আপোনালোকে ধৰিব পাৰে আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যি 4500 পোষ্টৰ আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট ওলালে ইয়াত বহুত হাই এটা কাট অফ গৈছে আপোনালোকৰ যি 5500 তুলনাত আপোনালোকৰ 4500 পোষ্টৰ কিন্তু কাট অফটো খুব হাই গৈছে আপোনালোকৰ বহু কেণ্ডিডেটৰ আমাৰ বহুতে আশা কৰি আছিলে তেওঁলোকৰ 64-63 তেনেকুৱা থকা কেণ্ডিডেটৰো কিন্তু এইবাৰ আমাৰ ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই কাৰণ যিহেতু আমাৰ কেণ্ডিডেট পোষ্টৰ সংখ্যা কম আছে আপোনালোকৰ 4500 পোষ্ট আছে আৰু এইখিনি পোষ্টৰ এগেইনষ্টতে কেণ্ডিডেট মাতিছে কাৰণ 4500 পোষ্টৰ এগেইনষ্টত 4500জন কেণ্ডিডেটকে মাতিছে সেইকাৰণে আপোনালোকৰ এইবাৰ কাট অফটো আপোনালোকে হাই যোৱা দেখিবলৈ পাইছে আৰু আমাৰ যিহেতু চিটেটৰ প্ৰাৰ্থীও ইয়াত যোগ হৈছে আপোনালোকৰ 5000 আমি কৈছিলোঁ 5500 পোষ্টতকৈ আমাৰ 4500 পোষ্টৰ কাট অফ কমিব বুলি কৈছিলোঁ কিন্তু সেইটো ভুল হ'ল আপোনালোকৰ 4500 পোষ্টৰ যিটো কাট অফ সেইটো বাঢ়িলে আমাৰ 5500 পোষ্টতকৈ যিহেতু আমাৰ বৰ্তমানো আপোনালোকৰ কাট অফৰ লিষ্টখন আমাৰ হাতত আহি পৰা নাই আপোনালোকৰ কাট অফৰ অফিচিয়েল লিষ্ট যিহেতু হাতত নাই আমি এতিয়াও ক'ব নোৱাৰিম যে 5500তকৈ বেছি গৈছে নে কম গৈছে হয়তো আপোনালোকৰ যিবিলাক স্ক'ৰ চাই বা মাৰ্ক চাই আমাৰ এনেকুৱা হয় যে আমাৰ 5500 পোষ্টতকৈ 4500 পোষ্টৰ কাট অফটো বেছি গৈছে তেনেকুৱা যেন লাগে কিন্তু সঠিককৈ আপোনালোকে এতিয়াও গম নাপায় যে কিমান গৈছে কাট অফ কাৰণ যিহেতু কাট অফৰ লিষ্ট আপোনালোকৰ অহা নাই কাট অফৰ লিষ্ট আহিলে আমি গম পাম কোনটো পোষ্টৰ কাট অফ বেছি গৈছে আমাৰ 5500 বেছি গৈছে নে 4500 পোষ্টৰ কাট অফটো বেছি গৈছে আপোনালোকে কাট অফৰ লিষ্ট পাই যাব ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিহেতু নিযুক্তি দিব গতিকে আপোনালোকে ফেব্ৰুৱাৰী 25 তাৰিখৰ ভিতৰত ইয়াৰ যি আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বা ফাইনেল ৰিজাল্ট আৰু লগতে কাট অফ আপোনালোকে 25 তাৰিখৰ ভিতৰত পাই যাব 25 তাৰিখ নহ'লেও আপোনালোকৰ হয়তো দেৰি হ'লেও আপোনালোকে 28 তাৰিখৰ আগত যিহেতু ফেব্ৰুৱাৰী মাহটো আমাৰ 28 দিনীয়া হয় আপোনালোকে 28 তাৰিখৰ আগত
এইখিনিৰ আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বা ফাইনেল ৰিজাল্ট লগতে আপোনালোকৰ কাট অফ আপোনালোকে পাই যাব। আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া আহিব? আপোনালোকৰ 20 তাৰিখৰ ভিতৰত, আমাৰ যি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ, সেই 20 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াৰ যি প্ৰভিজনেল যদি মেৰিট লিষ্ট আহে, প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকে 20 তাৰিখৰ ভিতৰত পাই যাব। যদিহে প্ৰভিজনেল মেৰিট লিষ্ট নাহে তেনেহ'লে আপোনালোকৰ ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট আহিব। আৰু যোনসকলৰ ডকুমেণ্টৰ ক্ষেত্ৰতে হওক বা অন্যান্য কিবাৰ ক্ষেত্ৰতে কিবা ভুল আছে, তেওঁলোকৰ হয়তো এখন লিষ্ট আহিব পাৰে। যদিহে প্ৰভিজনেল মেৰিট লিষ্ট নাহে তেনেহ'লে আপোনালোকৰ তেনেকুৱা কেণ্ডিডেটবিলাকৰ এখন লিষ্ট আহিব পাৰে। আপোনালোকে আৰু সেইখন যদিও লিষ্ট আহে আপোনালোকৰ 20 তাৰিখৰ আগতে আহিব, কাৰণ আমাৰ হাতত যিহেতু বেছি সময় নাই, সেইকাৰণে এইখিনি কাম যিহেতু আপোনালোকৰ খুব তীব্ৰ গতিত তেওঁলোকে কৰি আছে, খুব খৰতকীয়াকৈ কৰি আছে। আৰু সেই খৰতকীয়াকৈ কৰাৰ কাৰণে আপোনালোকৰ এইবাৰ কেণ্ডিডেটৰ সংখ্যা কমকৈ মাতিছে, আপোনালোকৰ পষ্টৰ সমানে কেণ্ডিডেট মাতিলে। সেইকাৰণে আপোনালোকে 20 তাৰিখৰ আগতে ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট পাব। যদিহে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নাপায় তেনেহ'লে ফাইনেল মেৰিট লিষ্ট পাব। আৰু যোনসকলৰ ডকুমেণ্টৰ ক্ষেত্ৰত কিবা ভুল আছে বা অন্যান্য ক্ষেত্ৰত কিবা ভুল আছে, তেওঁলোকক 20 তাৰিখৰ আগতে হয়তো পুনৰ ভেৰিফিকেশ্যন কৰোৱাব। যোনসকলে ভাবি আছে যে মোৰ ডকুমেণ্টৰ কিবা ভুল আছে, মই উইথেল আহিব নেকি, তেওঁলোকৰ উইথেল নাহে। আপোনালোকৰ ফাইনেল ৰিজাল্টলৈকে আপোনালোকৰ এইখিনি সম্পূৰ্ণ হৈ যাব। আপোনালোকৰ যদিও কিবা ডকুমেণ্টৰ ক্ষেত্ৰত খেলি মেলি আছে তেনেহ'লে আপোনালোকে 20 তাৰিখৰ ভিতৰত এইখিনিৰ কাম আপোনালোকে শুধৰাব পাৰিব। আপোনালোকে ভেৰিফিকেশ্যনত হয়তো পুনৰ যাব লাগিব। যদিহে আপোনালোকৰ কোনো ভুল নাই, তেওঁলোকৰতো কোনো কথাই নাই। আমাৰ যোনসকলৰ ভুল আছে মই সেইসকলৰ কথা কৈছোঁ। আৰু আপোনালোকে ফাইনেল ৰিজাল্ট আমাৰ যি 25 তাৰিখ মই ডেট দিছোঁ, আপোনালোকে 25 তাৰিখৰ ভিতৰতে, 25 তাৰিখ হয়তো পাৰো হ'ব পাৰে বা 26-27 পাবগৈ পাৰে, নহ'লে আপোনালোকৰ 25 তাৰিখৰ আগতে আপোনালোকৰ যি ফাইনেল ৰিজাল্ট, ইয়াৰ ফাইনেল ৰিজাল্ট আপোনালোকে পাই যাব। এতিয়া আমাৰ আলোচনাৰ বিষয়টো হৈছে, মূল বিষয়টো হৈছে 4 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট আহিব নেকি। যিহেতু এইখিনি পষ্টৰ আপোনালোকৰ নিযুক্তি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ কথা কৈছে, আমাৰ হাতত যিহেতু বেছি সময় নাই, সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ 4 নম্বৰ মেৰিট লিষ্ট অহাৰ কোনো সম্ভাৱনা নাই। আৰু নটিফিকেশ্যনতো আপোনালোকৰ কোনো তেনেকুৱা 4 নম্বৰ লিষ্টৰ কথা উল্লেখ নাই। যদিহে আমাৰ যি প্ৰথম, দ্বিতীয় আৰু তৃতীয় আপোনালোকৰ লিষ্টত যদি কেণ্ডিডেটৰ এবচেণ্টৰ সংখ্যা বেছি থাকে, তেনে ক্ষেত্ৰত হয়তো তেওঁলোকে যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে বা আপোনালোকৰ 4 নম্বৰ এখন লিষ্ট উলিয়াম বুলি ভাবে, তেনেহ'লে 20 তাৰিখৰ আগতে এইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব। যদিহে তেওঁলোকে ভাবে, আৰু ভবাৰ সম্ভাৱনা নাই, কাৰণ ইয়াৰ যি 4 নম্বৰ লিষ্ট সেইখন অহাৰ মই সম্ভাৱনা দেখা নাই। গতিকে অহাৰ সম্ভাৱনা নাই। যদিহে আপোনালোকে কৈ আছে আহিব বুলি, যদিহে আহে তেনেহ'লে এইখিনি লিষ্ট 20 তাৰিখৰ আগতে আহিব লাগিব। তেওঁলোকে কোৱাৰ এটা কাৰণ আছে, কাৰণ এবচেণ্টৰ সংখ্যা যিহেতু বেছি আছে, এবচেণ্টৰ এগেইনষ্টত তেওঁলোকে আৰু এখন লিষ্ট আহিব বুলি কৈ আছে। কিন্তু অহাৰ সম্ভাৱনা খুব কম আছে, গতিকে আপোনালোকে কি ভাবে এইটো আপোনালোকে কমেণ্টত জনাব। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আমাৰ যোনসকলে সুধি আছিলে 4 নম্বৰ ভেৰিফিকেশ্যনৰ লিষ্ট আহিব নেকি, মোৰ মতেতো 4 নম্বৰ ভেৰিফিকেশ্যনৰ লিষ্ট অহাৰ কোনো সম্ভাৱনা নাই। যদি আপোনালোকৰ মনত কিবা সন্দেহ আছে যে আহিব বুলি, আপোনালোকে ধৈৰ্য ধৰক, দুদিনমান যদি আহিব বুলি ভাবি আছে, আপোনালোকে 20 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্ট পাই যাব, আহিবনে নাহে। মোৰ মতেতো এইখিনিৰ আৰু কোনো ধৰণৰ লিষ্ট প্ৰকাশ নাপায়। আপোনালোকৰ 4 নম্বৰ লিষ্ট এইখনে আপোনালোকৰ শেষৰ লিষ্ট। যিহেতু শিক্ষামন্ত্ৰীয়ে কৈছে শেষৰ পৰ্যায়ত আমাৰ আছেগৈ বুলি, 4,500 পষ্টৰ যি প্ৰক্ৰিয়া সেইখিনি শেষৰ পৰ্যায়ত আছে বুলি যিহেতু কৈছে, আৰু আপোনালোকৰ 4 নম্বৰ লিষ্ট প্ৰকাশ নাপায়। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকৰ জানিবলগীয়াখিনি মই ক'লোঁ, আপোনালোকক যি আপডেট আছিলে সেইখিনি ক'লোঁ। যদি নেক্সট ভিডিঅ'ত আপোনালোকক মই কাট অফৰ ওপৰত ভিডিঅ'টো লৈ আহিম, ডিষ্ট্ৰিক্ট ৱাইজ কাট অফৰ ওপৰত কিমান কাট অফ যাব পাৰে, আপোনালোকক লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানে, ধন্যবাদ।